NHM কৰ্মীসকলে 3 তাৰিখৰ পৰা আজি 5 তাৰিখলৈকে তেখেতসকলে অৱস্থান ধৰ্মঘট কৰিছে সমগ্ৰ ৰাজ্যতে। একমাত্ৰ তেখেতসকলে মৰ্যাদাৰে আচলতে তেখেতসকলে সম অধিকাৰ পাব লাগে আৰু যি কৰ্মবিৰতি 3 নৱেম্বৰৰ পৰা 5 নৱেম্বৰলৈকে তেখেতসকলে ইয়াত অনুষ্ঠিত কৰে। আৰু আজি 5 নৱেম্বৰৰ দিনা আচলতে ৰাতিপুৱাৰে পৰা ইয়াতে কেইবা শতাধিককৈ ইয়াত যি কৰ্মী আছে কৰ্মীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। ওদালগুৰি চহৰৰ মাজমজিয়াত যি স্বাস্থ্যকেন্দ্ৰৰ সন্মুখত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সংস্থা আৰু সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ ন্যাসৰ NHM অসমৰ যি আছে তেখেতসকলৰ বিভিন্ন এটা দাবী আছে। দৰমহা প্ৰদান কৰা, NHM কৰ্মচাৰীলৈ পে পেঞ্চন প্ৰদান কৰা, গ্ৰেচুইটি প্ৰদান কৰা, বিভিন্ন দাবীত আচলতে ইয়াত 7টাকৈ দাবীত সামাজিক সুৰক্ষতা আইন আওতালৈ অনাৰ কাৰণে তেখেতসকলে আচলতে ইয়াত অৱস্থান ধৰ্মঘট কৰিছে। আৰু আমি তেখেতসকলে যি বিষয়ববীয়াসকল এই বিষয়ববীয়াসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে তেখেতসকলে এইদৰে সমগ্ৰ অসমতে এইদৰে তেখেতসকলে ইয়াত কাৰ্যসূচী আৰম্ভ কৰিছে আৰু আমি তেখেতসকলে জানিবলৈ চেষ্টা কৰিম। কি ক'ব আজি 3টা দিন অতিক্ৰম হ'ল কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আমি অলৰেডি চৰকাৰক বহুত দিনৰ পৰা কৈ আছো আৰু আমি 29 অক্টোবৰৰ পৰা সকলৰ পৰা আৰম্ভ কৰিলোঁ। আজি আমাৰ এই কৰ্মবিৰতি আৰু ধৰ্মঘট আজি 3 দিনীয়া ধৰ্মঘটৰ আজি লাষ্ট ডে। কিন্তু এতিয়ালৈ চৰকাৰে আমাৰ চোৱাই নাই। যদিও আমি আশা কৰিছোঁ বৰ্তমানলৈ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ ৰাখিছোঁ যাতে তেওঁ আমাৰ ফালে চকু দিয়ে আৰু আমাক তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছিলে এই প্ৰতিশ্ৰুতিখিনি অতি শীঘ্ৰে আমাৰ পূৰণ কৰক। আমাৰ বেছি দাবী নাই, আমাৰ এটাই চমুকে দাবী যে সমকামৰ সম দৰমহা দিব লাগে আমাক। গতিকে এইটোৱে আমাৰ মূল দাবী। বাকী বহুতো দাবী আছে কিন্তু প্ৰথমতে আমাক এই দাবীটো দিব লাগে যে সমকামৰ সম দৰমহা দিব লাগে। তেখেতে কোৱা যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি আমি পাব লাগে আৰু এইটো আমাৰ ন্যায্য প্ৰাপ্তি, এইটো আমি যিটো কষ্ট গতিকে এই কষ্টৰ আমি প্ৰাপ্তিটো আমি পাব লাগে। সমকামৰ সম দৰমহা পাব লাগে। আমাৰ NHM কৰ্মীখিনি যথেষ্ট কষ্ট কৰে গতিকে এই কষ্টৰ বিনিময়টো আমি পাব লাগে। দিনে ৰাতিয়ে যিহেতু আমি এইখিনি কষ্ট কৰোঁ গতিকে পাব লাগে। আৰু মহোদয়লৈ আৰু এইখিনি অনুৰোধ যে আজি আমাৰ 3য় দিনা ধৰ্মঘটটোৱে আমি শেষ নহয়। তেওঁ যেতিয়ালৈ আমাক এটা উচিত বিচাৰ কৰি নিদিয়ে তেতিয়ালৈ আগন্তুক দিনলৈ আমাৰ কাৰ্যসূচী চলিব। ধন্যবাদ জ্ঞাপন কৰিছে। কি ক'ব আচলতে এইদৰে আছে যে আজি শেষৰ দিন তথাপিও কোনো ধৰণৰ বিষয় এটা আলোচনা কৰিবলৈ চৰকাৰী ভাৱে কিবা ইয়াৰ কেনেকুৱা ধৰণৰ আন্দোলন হ'ব? আমি আজিলৈ আমাৰ ন্যায্য দাবীকেইটা লৈ আজি আমি 3 দিন ধৰি অৱস্থান ধৰ্মঘট কৰিলোঁ। আমাৰ অনিচ্ছা সত্ত্বেও আমি ৰোগীসকলক চাব চেণ্টাৰ বা আমাৰ তেনেকুৱা স্বাস্থ্যকেন্দ্ৰত এৰি থৈ আজি ইয়াত আমি সমূহীয়াভাৱে ধৰ্মঘট কৰিবলগীয়া হৈছে। কাৰণ আমি ইমান দিন কৈ অহা আমাৰ ন্যায্য দাবীকেইটা এতিয়ালৈকে পোৱা নাই। সেইকাৰণে বাৰম্বাৰ চৰকাৰক আমি অনুৰোধ জনাইছিলোঁ। তেখেতসকলে এতিয়ালৈকে আমাক তেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰা বুলি আমি অনুভৱ কৰিব পৰা নাই। যদি এনেকুৱা ধৰণে থাকে এই আন্দোলনটো আমি দীঘলীয়া কৰিবলৈ বাধ্য হ'ম আৰু তেনেদৰে আমি আকৌ আগলৈকে দীঘলীয়া কাৰ্যসূচী লোৱা আছে। অহা 12 তাৰিখলৈকে কোনো ধৰণৰ ৰিপৰ্টিং অনলাইন অফলাইন ৰিপৰ্টিং কৰা নহয়। আৰু যদি আমাৰ এই 3 দিনীয়া কাৰ্যসূচী কৰাৰ সত্ত্বেও তেখেতসকলক কোনো যদি আমাৰ NHM কৰ্মী হৈ নপৰে তেন্তে আমি এই আন্দোলন আমি আকৌ দীঘলীয়া কৰিবলৈ বাধ্য হ'ম। তেনে ক্ষেত্ৰত চৰকাৰে যাতে আমাক জগৰীয়া নকৰে এইখিনি চৰকাৰলৈ আমি অনুৰোধ থাকিম। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বাৰম্বাৰ কৈ অনুৰোধ জনাই আহিছোঁ বিভিন্ন বিষয়াসকলৰ জৰিয়তে বা বিভিন্ন আমাৰ বিধায়ক মহোদয়সকলৰ জৰিয়তে আমাৰ যে যিটো আমাৰ সমকামৰ সম দৰমহা দিব লাগে আজিলৈকে সেই সমকামৰ সম দৰমহা আজিলৈকে হৈ উঠা নাই। তাৰ কাৰণে আমি সকলোৱে ক্ষোভত আমাৰ ক্ষোভবোৰ উদ্বিগ্ন হৈ আছে। সেইকাৰণে আমি বাৰম্বাৰ তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু আমি ক'ব বিচাৰোঁ যে আমাৰ সকলোকে আমাৰ পে স্কেল প্ৰদান কৰক, আমাৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰক। আমাৰ জ্যেষ্ঠসকলৰ যিসকলে 60 বছৰ হৈ গৈছে তেওঁলোক ৰিটায়াৰমেণ্ট ল'ব হৈছে তেখেতসকল 60 বছৰৰ পিছৰ তেওঁলোকৰ সময়সীমাৰ কাৰণে তেওঁলোক সুৰক্ষিত কৰক। তেওঁলোকে ছ'চিয়েল আমাৰ ছিকিউৰিটি পায়, আমাৰ যিখিনি আমাৰ ফাইনেন্সিয়েল ছিকিউৰিটি পায়। আৰু লগতে আমাৰ ল'ৰা ছোৱালীবোৰ কি ল'ৰা ছোৱালী নহয় নেকি? আমাৰ ৰাইজৰ ল'ৰা ছোৱালীৰ কাৰণে আমি প্ৰতিষেধক প্ৰদান আদি কৰি আমি সকলোবোৰ আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ। আমাৰ সহকৰ্মীসকলে বাইদেউসকলে হওক ডাক্তৰসকলে আমাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা দিব নালাগে নেকি? আমাৰ ল'ৰা ছোৱালীক তেনেকুৱা ধৰণৰ উচ্চ শিক্ষা দিয়াৰ আমাৰ কোনো অধিকাৰ নাই নেকি? যদি আছে বুলি ভাবে মাননীয় মহোদয়সকলে আমাৰ সামান্য দাবীখিনি কিয় আজিলৈকে পূৰণ কৰিব পৰা নাই? এইখিনি আমাৰ আটাইতকৈ দুখ যে
আমাৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা দিবৰ কাৰণে ভাল স্কুলত এডমিশ্যন কৰাব নোৱাৰো, আমাৰ ল'ৰা ছোৱালীক ভাল পিন্ধাব নোৱাৰো, খুৱাব নোৱাৰো, আমাৰ ল'ৰা ছোৱালীক আমি ভাল চিকিৎসা দিব নোৱাৰো, এইখিনি যাতে আমাক অতি সুকলমে পাৰ কৰে, আমাক সেইখিনি আমাক কৰি দিয়ে, সেই আমাৰ কাৰণে অনুৰোধ মহোদয় ওচৰত। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এয়া আছিল আচলতে NRS কৰ্মীসকলৰ ক্ষোভৰ আচলতে জুই, আৰু মুখ্যমন্ত্ৰী তেখেতসকলে দাবী জনাইছিল বহুবাৰ, আৰু ইতিমধ্যে যোৱা 3 তাৰিখৰ পৰা আজি 5 তাৰিখলৈকে অৱস্থান আসাম টক্স আপোচবিহীন অসম কণ্ঠ।